কাশ্মীৰৰ এই ঘটনাক আমি কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ যিসকলে এই কাম কৰিছে আৰু যিসকলে নিজৰ জীৱন উৎসৰ্গা কৰিছে সেই দেশত ঘূৰিবলৈ গৈ আৰু সন্ত্ৰাসবাদী হাতৰ আক্ৰমণত তেওঁলোক আজি দুনিয়াৰ পৰা গুচি গ'ল। তেওঁলোকৰ আত্মাৰ শান্তিৰ কামনা কৰিছোঁ। তেওঁলোকৰ পৰিয়ালক আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু কোৰাণে কাৰীম আমাৰ ইছলাম ধৰ্মত আমাৰ নবী হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কোনোদিন কোৱা নাই আৰু তেখেতৰ কোনো বাণীত আমি আজিলৈকে পোৱা নাই যে সন্ত্ৰাসবাদ মানে কৰা ইছলামত জায়েজ আছে বা শুদ্ধ। সন্ত্ৰাসবাদক ইছলামে কেতিয়াও প্ৰশ্ৰয় নিদিয়ে আৰু দিয়া নাই আৰু আগলৈও নিদিওঁ আমি। আৰু সন্ত্ৰাসবাদৰ কোনো ধৰ্ম নাই আৰু যিসকলে কাম কৰিছে তেওঁলোক অমানৱীয় কাম কৰিছে আৰু তেওঁলোক যাতে নিজকে মুছলমান বুলি নকয় আৰু আমাৰ মুছলমানৰ পোছাক পৰিধান তেওঁলোকে নকৰে এইটো তেওঁলোকক আমি সকীয়াই দিছোঁ। আৰু ইছলাম ধৰ্মৰ পৰিৱেশ লৈ তেওঁলোক যাতে আমাৰ দেশৰ কোনো জনসাধাৰণৰ ওপৰত আক্ৰমণ নকৰে। আৰু আমি এইটো এক বাক্যৰে মই ৰঙিয়া জিলা জমিয়তৰ সভাপতি হিচাপে অসমৰ এজন ইছলামিক চিন্তাধাৰাৰ আলিম হিচাপে মই ক'ব বিচাৰোঁ যে সন্ত্ৰাসবাদৰ কোনো ধৰ্ম নাই আৰু সন্ত্ৰাসবাদে নিজৰ মা বাবাকো চিনি নাপায়, তেওঁলোকৰ চকুত তেজ নাই। আৰু ভাৰত চৰকাৰ আৰু প্ৰশাসন বিষয়ক আমি অনুৰোধ কৰিছোঁ যাতে কঠোৰ হাতেৰে সন্ত্ৰাসবাদক দমন কৰি তেওঁলোকৰ শিপা পৰ্যন্ত উগলাই দিয়ে আৰু তেওঁলোকক আমি কেতিয়া আশ্ৰয় দিয়া নাই আশ্ৰয় নিদিওঁ। মই আজি গোটেই অসমৰ আমাৰ সৰ্বধৰ্মীয় ভাইসকলক মই এটা আহ্বান কৰিব বিচাৰিছোঁ যাতে আমাৰ এই অসমখন ভাৰতখন সকলো জাতি জনগোষ্ঠীৰে এটা মিলন ভূমিৰ এটা স্থান হিন্দুস্তান আৰু অসম বিভিন্ন গছেৰে বিভিন্ন ফল মূলেৰে যেনেকুৱা ভৰা অসমখন এনেকুৱা আমি জাতি জনগোষ্ঠীৰে ভৰা। আমাৰ মাজত এনেকুৱা কোনো মানুহক আশ্ৰয় দিয়া নহ'ব আৰু আশ্ৰয় দিয়াও নাই, ভৱিষ্যতেও দিয়া নহ'ব। আৰু এই পেহেলগামত যি ঘটনা কৰিছে যিসকলে কৰিছে তেওঁলোককতো ৰাজহুৱাভাৱে ফাঁচি দিব লাগে মোৰ মতে ধৰি আনি আৰু কোনো মধ্যে যদি তেওঁলোক সাৰিব নোৱাৰে আমি গোটেই অসমৰ গোটেই মুছলমান ইয়াত একমত থাকিব আৰু আমাৰ সংগঠনসমূহেও ইয়াৰ প্ৰতিবাদ কৰি আছে। আমাৰ আমছু আছে, ABMছু আছে। আমি জমিয়তৰ ফালৰ পৰা তো একেবাৰে কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ এইটো আৰু আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আজি কেনেকুৱা অমানৱীয় কাম কৰিছে নিজৰ পৰিয়ালৰ সন্মুখত, নিজৰ বিবিৰ সন্মুখত নিজৰ হাজবেণ্ডক মাৰিছে, নিজৰ বাচ্চাৰ সন্মুখত নিজৰ বাবাক মাৰিছে। তেওঁলোক কোনো মানুহ হ'ব পাৰে ডাঙৰতকৈ একদম। আৰু মই কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু কৈছোঁ আপোনালোকৰ যোগেদি আপোনালোকৰ পৰ্টেলৰ যোগেদি আমাৰ সাংবাদিক বন্ধুসকলৰ যোগেদি আপোনালোকে এইটো আমাৰ অসম চৰকাৰৰ প্ৰশাসনৰ বিভাগ গৃহ বিভাগ তেওঁলোকৰ ওচৰত পৌঁছাক যাতে আমাৰ আলিমসকল ইয়াত আমি চৰকাৰৰ লগত একমত। চৰকাৰে যদি আমাক কয় আমাৰ ভাৰতৰ কাৰণে অসমৰ কাৰণে তেজ দিয়াৰ কাৰণে আমি তৈয়াৰ আছোঁ, তেজ দিম। তথাপিতো সন্ত্ৰাসবাদ দূৰ হ'ব লাগে, সন্ত্ৰাসবাদক কোনো আশ্ৰয় দিব নালাগে। আজি মই দাৰুল উলুম এই মুকলমা মাদ্ৰাছাৰ জামে মছজিদৰ শুভ আৰম্ভণিৰ অনুষ্ঠানত আহি মই ইয়াত যিসকল আজি আমাৰ দেশৰ নাগৰিক প্ৰাণ দিছে তেওঁলোকৰ কাৰণে দোৱা কৰিছোঁ আৰু তেওঁলোকৰ আত্মাৰ শান্তিৰ কামনা কৰিছোঁ আৰু তেওঁলোকৰ পৰিয়ালৰ কাৰণে সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু গোটেই অসমৰ আমাৰ বিশেষকৈ আমাৰ ইছলাম ধৰ্মীয় ভাইসকলক এটা অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আপোনালোক সজাগ থাকে, সচেতন থাকে, কোনো ধৰণৰ বেয়া মানুহ যাতে আমাৰ অসমত স্থান নাপায়, ভাৰতত স্থান নাপায়। প্ৰত্যেকে এক ভাষাৰে সন্ত্ৰাসবাদ বিৰোধী আন্দোলন কৰিব লাগে এই অনুৰোধ ৰাখিছোঁ।